নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। আচলতে মই আজি কমেণ্ট এটা পাই আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়ালোঁ। মই কেইদিনমানৰ আগত ৰূপজ্যোতি কুৰ্মী এটা নিউজ পাই মোৰ চেনেলত একো কথা বতৰা নোকোৱাকৈ মই এনেই টাইটেলটো লিখি আপোনালোকলৈ আগবঢ়ালোঁ। কাৰণ আজিকালি ছ'চিয়েল ক্ৰিয়েটৰসকলে তেনেকৈ প্ৰায়ে ভিডিঅ' দিয়া দেখি পাইছোঁ আৰু সেয়েহে ময়ো দিলোঁ। আৰু তাতে এগৰাকীয়ে কমেণ্ট কৰিছে, আচলতে কমেণ্টটো ক'বলৈ লাজৰ বিষয়, লাজ লগা কথা। কমেণ্টটো মই স্ক্ৰীনশ্বট লগাই দিছোঁ, চাওকচোন। এনেকৈ কৈছে, এইগৰাকী নামটো মাইনু দেৱী। তেওঁ আচলতে এগৰাকী মাইকী হৈ মহিলাক এনেকৈ কৈছে, কাম নাই বুলি কৈছে। কিন্তু মই কি কাম কৰিছোঁ কি নাই কৰা সেইটো মই জানো। আৰু ৰূপজ্যোতি কুৰ্মীৰ বিষয়ে দিয়াৰ বাবে তাই চাগৈ এনেকৈ মাত মাতিছে, কাৰণ তেওঁ এগৰাকী বিজেপি কৰ্মী হ'ব। বিজেপিয়ে হওক বা কংগ্ৰেছেই হওক, তাত আমাৰ কোনো কথা নাই। আমি সকলোৰে ভিডিঅ' দিওঁ, ৰূপজ্যোতি কুৰ্মীও দিওঁ আৰু গৌৰৱ গগৈও দিওঁ, হিমন্ত বিশ্ব শৰ্মাও দিওঁ, সকলোৱে আমি কথা কৈ দিওঁ। কাৰণ আমি কাৰো ছাপোৰ্ট নকৰোঁ আৰু কাৰো বদনামো নেগাওঁ। কাৰণ যিটো আমাৰ ক'বলগীয়া কথা সেই কথাখিনিহে কওঁ। জনসাধাৰণৰ যিখিনি প্ৰাপ্য, যিখিনি পোৱা নাই, তাত আমি দুষাৰ মাত মাতিবলৈ এই ছ'চিয়েল ক্ৰিয়েটৰ হিচাপে চেনেলটো খোলা হৈছে। সেয়েহে সেই কথাষাৰ মই ক'লোঁ যে ৰূপজ্যোতি কুৰ্মী পুনৰ কংগ্ৰেছত জইন হ'ব। তাকে ভিডিঅ'টো চাই বহুতে বহুত মন্তব্য দিছে, কিন্তু সকলো কুৰ্মী ডাঙৰীয়াক আমুক, কুৰ্মী ডাঙৰীয়া তামুক, এনেকৈ বহুত দিছে, দেখা পোৱা গৈছে। কিন্তু এইগৰাকীয়ে পোনপটীয়াকৈ মোক কৈছে যে কাম নাই নেকি তোৰ, আৰু আগত এটা লগাই দিছে। সেয়েহে মই এওঁলৈ কৈছোঁ, তেওঁ এগৰাকী মহিলা হৈ তেওঁ তেনেকুৱা নেকি বাৰু? তেওঁ তেনেকুৱা হ'লেহে আনকো ক'ব পাৰিব। কাৰণ নিজেই আনক এটা আঙুলি টোৱাওঁতে নিজৰ ফালে 3টা আঙুলি গৈ থাকে। সেইকাৰণে মানুহক চাই চিতি কথা ক'ব লাগে। আৰু যি নেকি কথাষাৰ কৈছে, সেই কথাষাৰ নিজৰ পৰিচয়টো নিজেই দাঙি ধৰিছে। কাৰণ সেই পৰিচয়টো দি তেওঁ চিনাকি কৰি দিছে যে তাই কেনেকুৱা মানুহ। আচলতে নিজে হ'লেহে আনকো ক'ব পাৰে সেই কথাষাৰ। সেইকাৰণে মই এই পোনপটীয়াকৈ মাইনু দেৱী, ফেক একাউণ্ট নে কি একাউণ্ট নাজানো, ফটো নাই, ফটো থকা হ'লে বাৰু ভালেই পালোঁহেঁতেন, চিনি পালোঁহেঁতেন। সেইকাৰণে তেওঁক মই এই ভিডিঅ'টোৰ যোগে মন্তব্য আগবঢ়ালোঁ, আৰু যাতে এনেকুৱা কমেণ্ট কেতিয়াও আশা নকৰোঁ। কাৰণ এগৰাকী মহিলা হৈ মহিলাক এনেকৈ ক'বলৈ লাজ লগা নাই নেকি? এনেকুৱা নাৰীয়ে আচলতে আমাৰ সমাজখন ধ্বংস কৰিছে। আপোনালোকে জানেনে, ভদ্ৰতা মুখা পিন্ধা এচাম মানুহৰ কাৰণে আমাৰ সমাজখন ধ্বংসৰ পথেৰে গৈছে। ধন্যবাদ। ভিডিঅ'টো যদি কথাকেইটা ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।